কিংচুকে বাৰু সকলোবোৰ পোৱাৰ পিছত বিভানৰ মতে এতিয়া কাম কৰিব নে নকৰে আগলৈ যায় তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে গম পাব কি হ'বলৈ গৈ আছে সোমবাৰৰ খণ্ডটিত পতিতৰা ধাৰাবাহিকখন। কিন্তু তাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু কিংচুকে তেনেকুৱা কামবোৰ বিভানৰ পৰাই লৈছিল আৰু যেতিয়া শেষবাৰৰ বাবে বিভানক লগ পাইছিল আৰু তেতিয়া আমি ধৰিবলৈ পাইছিলোঁ যে বিভানৰ লগত লগ হ'ব বুলি। কিন্তু এতিয়া বিভানৰ লগত সিদিনাৰ পৰা নিৰ্দেশোৱাৰ বাবে সকলোৱে ভাবিছিল যে বিভানৰ লগত লগ হোৱা নাই কিংচুকে, আৰু কিংচুকে বিভানৰ কথা নুশুনি তেনেকুৱা কাম নকৰিলে বিভানৰ মতে। তো সেইবোৰ কথা এতিয়া সকলোৱে ভাবিছিল, কিন্তু তেনেকুৱাই অৱশেষত কৰিলে আৰু ইমান দিনে বিভানৰ কথা শুনিয়ে দি কিংচুকে সেইবোৰ কাম কৰি আছিল আৰু কিংচুকক দিয়া বুদ্ধিটো দিয়ে ইমানখিনি সম্পত্তি নিজৰ নামত কৰিব পাৰিছে আৰু সেইটো সম্ভৱ হৈছে বিভানৰ কাৰণে। আৰু সেইবাবে এতিয়া বিভানে যিহেতু আৰু মানুহ এজনক হত্যা কৰিব লাগিব আৰু সেইটো কথা এতিয়া যিহেতু কৈছিল আৰু সেইটো কথা কোৱাৰ পিছত এতিয়া কামটো কৰিম বুলি কৈছিল কিংচুকে, কিন্তু এতিয়া সেইটো কাম কৰিব নে নকৰে সেইটো পিছলৈ আপোনালোকে নিশ্চয় গম পাব। কিয়নো এতিয়া আপোনালোকে যদি ভাবে যে কিংচুকে তেনেকুৱা কাম কৰিব, কাৰণ এতিয়া কিংচুকেও বহুত বেছি চতুৰ হয়, কাৰণ কিংচুকে যদি সেইটো কাম কৰিবলৈ যায় তেতিয়াহ'লে কিংচুকে যদি ফাঁচি যায় তেতিয়াহ'লে পুলিচৰ হাতত ধৰা পৰিব আৰু সেইবাবে এতিয়া কিংচুকে লগে লগে সেইটো কাম নকৰে। আৰু যিহেতু প্ৰজ্ঞাহঁতৰ ঘৰখনত তেনেকৈ অত্যাচাৰ কৰি আছে কিংচুকে আৰু সেইবাবে এতিয়া প্ৰজ্ঞাক বহুত বেছি কষ্ট দিব আৰু লগতে কিংচুকে মাক আৰু লগতে প্ৰজ্ঞাক বহুত বেছি কষ্ট দিয়াৰ কাৰণে তেওঁলোকে অসহ্য হৈ পৰিব আৰু অসহ্য হৈ এতিয়া তেওঁলোকে কি কৰিব আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। আৰু আপোনালোকে নিশ্চয় বিভানৰ কথা মতে গমেই পাইছে যে অনুভূতিক মাৰিবৰ কাৰণে হয়তো চেষ্টা কৰিব দিছে কিংচুকক আৰু সেইটোৱে এতিয়া পিছলৈ যায় আপোনালোকে দেখিবলৈ পাব। কিন্তু এতিয়া কিংচুকে যদি তেনেকুৱা কাম কৰিবলৈ যায় তেতিয়াহ'লে পিছলৈ বাৰু বাচিব পাৰিব নে নোৱাৰে, তো সেইটো আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।